মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ ইংৰাজী পাঠ্যপুথিৰ এ লেটাৰ টু এ ফ্ৰেণ্ড নামৰ পাঠটিৰ এক্টিভিটি 4ৰ প্ৰশ্নসমূহ আলোচনা কৰোঁ আহা। এক্টিভিটি 4ত কৰিবলৈ কোৱা হৈছে Write 5 sentences in each of the following patterns. Do not repeat the sentences in the examples given above. Write লিখা 5টা sentences বাক্যবোৰ 5টা বাক্য লিখা in ভিতৰত each দুইটাৰ ভিতৰত of দুইটাৰ ভিতৰত যিকোনো এটাৰ মানে দুইটাৰ ভিতৰত এটা each কোলে এই দুইটাৰ ভিতৰত এটা এটা each কৈ দিয়াৰ লগে লগে দুটা ভিতৰত এটা এটা লিখিব দিছে separately of the following patterns এই তলৰ patterns কেনেকৈ subject verb object মই পাছত আলোচনা কৰিম তলৰ বাক্যসমূহ তলৰ প্যাটাৰ্নসমূহক ব্যৱহাৰ কৰি পাঁচটাকৈ সেন্টেন্স লিখা do not repeat পুনৰাই নিলিখিবা do not নিলিখিবা repeat মানে পুনৰাবৃত্তি নকৰিবা কৈছে the sentences বাক্যবোৰ in the examples given যিটো example তুমি দিবা above ওপৰত অৰ্থাৎ যেতিয়া তুমি লিখি গৈ থাকিবা তেতিয়া এই প্যাটাৰ্নৰ সেন্টেন্সক আকৌ দুবাৰ নিলিখিবা এটা সাবজেক্ট প্ৰথমতে আমি সাবজেক্ট চাম সাবজেক্ট as মই ইয়াত তোমাক বুজাবলৈ প্ৰথম চেষ্টা কৰিম s v আছে s v প্ৰথম চাইছো s v এটা চোৱা মই একো ভাঙি দিছো এটা s এইটো s মানে হৈছে subject অসমীয়াত কৰ্তা বুলি কয় ভি মানে ভাৰ্ব মানে ক্ৰিয়া কৰ্তা যিয়ে কৰে কৰ্তা ক্ৰিয়া কৰ্তা মানে যিয়ে কৰে কোনো এটা কাম কৰে বা কাৰোবাৰ দ্বাৰাই কৰোৱা হয় বা কাৰোবাৰ দ্বাৰাই কৰে কৰোৱা হয় বা কৰে কাৰোবাৰ দ্বাৰাই কৰে বা যোনে কামটো কৰে সেইটো কৈছে কৰ্তা আৰু ভাৰ্ব যি কৰে সেইটো হৈছে ভাৰ্ব যেনে মই নিজকে লৈছো মই কি কৰি আছো এতিয়া মই write মই লিখো write মই লিখো I টো হৈছে সাবজেক্ট কৰ্তা আৰু write টো হৈছে ভাৰ্ব তেনে ধৰণৰ আমি পাঁচটা বাক্য লিখিব লাগে এটা আমি লিখিম চাবা কেনেকৈ লিখিম তোমালোকে গম পালাই এই পদ্ধতিত গম পাই গৈছা গতিকে নিজেও লিখিব পাৰিবা তেনেকুৱা ধৰণৰ বহুত সেন্টেন্স বনাব পাৰিবা আৰু এটা কথা মন কৰিবা আৰু সাবজেক্ট ভাৰ্ব এনে ধৰণৰ বাক্য সাধাৰণতে সিম্পল প্ৰেজেন্ট টেন্সত থাকে কিয় থাকে সিম্পল প্ৰেজেন্ট টেন্সত আৰু কিয় থাকে সিম্পল পাষ্ট টেন্সত সিম্পল প্ৰেজেন্ট টেন্স আৰু সিম্পল পাষ্ট টেন্সত সাধাৰণ বৰ্তমান কাল আৰু সাধাৰণ অতীত কালত থাকিব দেই এতিয়া আমি সেন্টেন্স বনাও আহা মই এই সাইডত লিখি দিম তোমালোকক দেই সাবজেক্ট ভাৰ্ব বুলি পাঁচটা বনাব দিছে যে তো মই এতিয়া লিখি দিছো তোমালোকক চোৱা তোমালোকৰ সাবজেক্ট মই কেনেকৈ লিখিম এনেকৈ লিখি দিওঁ SV SV লিখি 1 নম্বৰ লিখো দেই মই কি লিখি দিওঁ I write বুলি লিখিলো গতিকে I write বুলি লিখি দিওঁ দেই I টো কি হয় এতিয়া I টো কি পালো আমি সাবজেক্ট I তোমালোকে পৰীক্ষাত এইটো লিখিব নালাগে মই বুজাবৰ মানে এইটো কৰিছো দেই I WRITE right right এইটো চোৱা আকৌ যদি সাবজেক্ট এটা ইয়াত দিওঁ ধৰা মই আকৌ দেখুৱাবলৈ বিচাৰিছো 2 নম্বৰটো কি লিখিম 2 নম্বৰটো ধৰা ইয়াত কি লিখি দিওঁ কৰ্তা সাবজেক্ট হি লিখি দিম
হ'ল হি হি গাই লিখি দিম গাই বা ইট লিখি দিম হি ইট এতিয়া চাবা এই থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ ইটছ লিখিবা হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ লগে ইটৰ লগত এছ বা ইএছ যোগ হয় আমি ইট বুলি লিখিব নোৱাৰিম তেতিয়া কি লিখিম হি ইটছ বুলি লিখিম থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ চিম্পল প্ৰেজেণ্ট টেন্সত বাক্য হ'ল হি ইটছ 2 নম্বৰ হ'ল 3 নম্বৰটো কি লিখিব পাৰোঁ আকৌ কি লিখিব পাৰোঁ হি লিখিলোঁ তেওঁ তাই লিখি দিম চি এটা চি চি কি হ'ব পাৰে ছোৱালী মানে কি কৰি ভাল পায় সাধাৰণতে সিং কৰি ভাল পায় সিং এইটো এছ দিব লাগিব থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ সিংছ তাই গায় চি সিংছ হ'ল আমি 3টা চিম্পল প্ৰেজেণ্ট টেন্সত লিখি দিলোঁ এটা শিকোঁ এতিয়া পাষ্ট টেন্সত লিখিবৰ কাৰণে ৰাম লিখি দিম ৰাম এটা ল'ৰাৰ নাম হ'ল ৰাম চিম্পল পাষ্ট টেন্সত লিখিম প্লেড হ'ল ৰামে খেলিছিল 6 নম্বৰটো চিম্পল পাষ্ট টেন্সত লিখিম ৰাম প্লেড হ'ল এই ধৰণৰ বাক্য তোমালোকে লিখিব পাৰা 5 নম্বৰটো কি দিওঁ কি লিখিব পাৰোঁ চোৱা ছাবজেক্টত কুই লিখিলোঁ আমি কি লিখিম এতিয়া আমি কি কৰি আছোঁ ৰেড চোৱা ৰিডৰ পাৰ্চেণ্ট ৰেড একেই বস্তু হয় ৰিড উই ৰিড আমি পঢ়ি আছোঁ আমি পঢ়িছোঁ বা পঢ়ি আছোঁ আমি পঢ়িছিলোঁ ৰিড ৰেড উই ৰিড এতিয়া চোৱা আমি 5টা বাক্য লিখিলোঁ নহয় হ'ল এই ধৰণৰ তোমালোকে লিখিবলৈ চেষ্টা কৰিবা ছাবজেক্ট আৰু ভাৰ্বত এটা কথা মন কৰিবা ছাবজেক্ট আৰু ভাৰ্বত থকা বাক্যসমূহ সদায় চিম্পল প্ৰেজেণ্ট টেন্সত আৰু চিম্পল পাষ্ট টেন্সত থাকে হৈছে এনে ধৰণৰ বাক্যসমূহ সদায় চিম্পল প্ৰেজেণ্ট টেন্স আৰু চিম্পল পাষ্ট টেন্সত থাকিব চিন্তা নকৰিবা এইটো সাধাৰণ বৰ্তমান কালত ছাবজেক্ট আৰু ভাৰ্ব থাকে হ'ব যদি ইয়াত কিবা যদি কনফিউজ থাকে তেতিয়াহ'লে কমেণ্ট কৰিবা কমেণ্টত জনাবা দেই আৰু ছাবজেক্ট আৰু ভাৰ্ব অবজেক্ট এইটো মই দ্বিতীয় ভিডিঅ'ত তোমালোকক বুজাবলৈ চেষ্টা কৰিম হা যাতে এটা বস্তুটো ক্লিয়াৰ হৈ যায় হ'ব যে নেক্সট ভিডিঅ'ত তোমালোকক আকৌ লগ পাম তাৰ আশাৰে আজি ইয়াতে ৰাখোঁ কিন্তু এটা কথা কৈ যাওঁ যদি মোৰ নেক্সট ভিডিঅ'টো যদি পাবলৈ হয় তেতিয়াহ'লে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা আৰু সময়মতে মোৰ ভিডিঅ' পাবলৈ বেল আইকনটো টিপি দিবা যাতে তেতিয়াহে সময়মতে ভিডিঅ'সমূহ পোৱা আৰু এটা কথা কৈছোঁ যদি তোমালোকে এই ভিডিঅ'ৰ পৰা কিবা উপকৃত হৈছে যেন ভাবিছা তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিবা লগতে তোমালোকে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও এনে ধৰণৰ পদ্ধতিৰে শিকিব পাৰে আজিলৈ আহোঁ তেন্তে ইয়াতে ৰাখোঁ বাই